নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিবলাইছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মিত্ৰতাক লৈ গৌৰৱ গগৈক এবাৰ তীব্ৰ বাক্যবান নিক্ষেপ কৰিছে অখিল গগৈ যোৱা কেইদিনমান পূৰ্বে অখিল গগৈক লৈ বিহন মন্তব্য কৰিছিল গৌৰৱ গগৈয়ে অখিল গগৈ বিশ্বাসযোগ্য মিত্ৰতা নহয় বুলি উল্লেখ কৰিছিল আৰু তাৰ পিছত এতিয়া অখিল গগৈয়ে তাৰ প্ৰত্যুত্তৰ দিছে এই মুহূৰ্তত সবিশেষ সবিস্তাৰে জনাবলৈ যত্ন কৰিছো এনিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰিছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মিত্ৰতাক লৈ গৌৰৱ গগৈ তীব্ৰ বাক্যবান অখিল গগৈ গৌৰৱ গগৈয়ে কথাবোৰ নকলেই ভাল হয় অসমৰ ৰাইজে বিচাৰিছে মিত্ৰতা ৰাইজৰ দলে অকলে নিৰ্বাচন খেলিলে যিমান আসনত জয়ী হ'ব কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিলে কম আসনত জয়ী হ'ব এনেদৰে এতিয়া মন্তব্য কৰিছে অখিল গগৈয়ে গৌৰৱ গগৈয়ে যিমান দিনলৈকে এলায়েন্সৰ কথা নাপাতিব সিমান দিনলৈকে অসমীয়া মানুহৰ উৎকণ্ঠা বৃদ্ধি হৈ থাকিব অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ আমি একেলগে থাকিব বিচৰা নাই গৌৰৱ গগৈক এতিয়া বাক্যবান নিক্ষেপ কৰিছে অখিল গগৈয়ে এবাৰ অখিল গগৈয়ে গৌৰৱ গগৈৰ এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ বাক্যবান নিক্ষেপ কৰিছে মিত্ৰতাক লৈ গৌৰৱ গগৈক এবাৰ তীব্ৰ বাক্যবান নিক্ষেপ কৰিছে অখিল গগৈয়ে গৌৰৱ গগৈয়ে ডিপ্লমেটিক কথাবোৰ নকলেই ভাল হয় অসমৰ ৰাইজে বিচাৰিছে মিত্ৰতা অসমৰ ৰাইজে গৌৰৱ গগৈৰ আৰু অখিল গগৈৰ মিত্ৰতা অসমৰ ৰাইজে বিচাৰিছে বুলি উল্লেখ কৰিছে আৰু লগতে কৈছে ৰাইজৰ দলে একেলগে নিৰ্বাচন খেলিলে যিমান আসনত জয়ী হ'ব ৰাইজৰ দলে যদি অকলে নিৰ্বাচন খেলে তেতিয়াহ'লে যিমান আসনত জয়ী হ'ব কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিলে কম আসনত জয়ী হ'ব এনেদৰে এতিয়া মন্তব্য কৰিছে অখিল গগৈয়ে লগতে উল্লেখ কৰিছে গৌৰৱ গগৈয়ে যিমান দিনলৈকে এলায়েন্সৰ কথা নাপাতিব সিমান দিনলৈকে অসমীয়া মানুহৰ উৎকণ্ঠা বৃদ্ধি হৈ থাকিব অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ আমি একেলগে থাকিব বিচৰা নাই ৰাইজৰ দল আৰু কংগ্ৰেছৰ দল একলগ হ'বলৈ বিচৰা নাই মুখ্যমন্ত্ৰী পাতিবলৈ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ আমি একলগ হ'ব বিচৰা নাই গৌৰৱ গগৈক এবাৰ বাক্যবান নিক্ষেপ কৰিছে অখিল গগৈয়ে যোৱা কেইদিনমান পূৰ্বে অখিল গগৈক তীব্ৰ ভাষাৰে তুলাধুনা কৰিছিল গৌৰৱ গগৈয়ে উল্লেখ কৰিছিল যে অখিল গগৈ বিশ্বাসযোগ্য মিত্ৰ নহয় ৰাতিপুৱা কি কয় গধূলি কি কয় সেয়া কোনেও নাজানে অখিল গগৈয়ে শুই উঠি কাক গালি পাৰে কাক সমালোচনা কৰে সেয়া কোনেও নাজানে কাক প্ৰশংসা কৰে সেয়াও কোনেও নাজানে বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰিছিল আৰু এদিন আমাৰ লগত মিত্ৰতা কৰিব বিচাৰে অখিল গগৈয়ে তাৰ পিছতে আকৌ কংগ্ৰেছৰ হৈ কংগ্ৰেছে আটাইতকৈ দুৰ্নীতি কৰিছে বুলি মন্তব্য কৰে বুলি এতিয়া গৌৰৱ গগৈয়ে যিহেতু উল্লেখ কৰিছিল তাৰ পিছতে এতিয়া অখিল গগৈয়ে তীব্ৰ বাক্যবান নিক্ষেপ কৰিছে গৌৰৱ গগৈলৈ গৌৰৱ গগৈয়ে ডিপ্লমেটিক কথাবোৰ নকলে ভাল হয় বুলি উল্লেখ কৰিছে অসমৰ ৰাইজে বিচাৰিছে মিত্ৰতা ৰাইজৰ দল আৰু কংগ্ৰেছৰ দলৰ মিত্ৰতা অসমৰ ৰাইজে বিচাৰিছে বুলি উল্লেখ কৰিছে অখিল গগৈয়ে ৰাইজৰ দলে অকলে নিৰ্বাচন খেলিলে যিমান আসনত জয়ী হ'ব কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিলে কম আসন জয়ী হ'ব ৰাইজৰ দলৰ লগত খেলিলে যিমান আসন পাব এতিয়া যদি অকলে খেলে তেতিয়াহ'লে যদি কংগ্ৰেছৰ সৈতে খেলে তেতিয়াহ'লে কম আসন পাব আৰু যদি অকলে খেলে বেছি আসন পাব বুলি উল্লেখ কৰিছে এতিয়া অখিল গগৈয়ে গৌৰৱ গগৈয়ে যিমান দিনলৈকে এলায়েন্সৰ কথা নাপাতিব সিমান দিনলৈ অসমীয়া মানুহৰ উৎকণ্ঠা বৃদ্ধি হৈ থাকিব অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ আমি একেলগে থাকিব বিচৰা নাই বুলি উল্লেখ কৰিছে অখিল গগৈয়ে আৰু লগতে এতিয়া গৌৰৱ গগৈক বাক্যবান নিক্ষেপ কৰিছে অখিল গগৈয়ে আৰু যিহেতু গৌৰৱ গগৈয়ে মন্তব্য কৰিছিল যে তেওঁৰ মনত কেতিয়া কি আহে কোনেও নাজানে আজি এটা কথা কয় এসপ্তাহ পিছত এটা কথা কয় কোনে ক'ব নোৱাৰে তেওঁৰ মনৰ কথা তাক লৈ মিত্ৰতা নাকচ কৰি অখিল গগৈ ক্ষুধাৰ সমালোচনা কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সমালোচনা কৰিছিল তাৰ পিছতে এতিয়া গৌৰৱ গগৈক প্ৰত্যুত্তৰ দিছে এতিয়া অখিল গগৈয়ে বাক্যবান নিক্ষেপ কৰিছে এতিয়া অখিল গগৈয়ে যিহেতু অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ আমি একেলগে থাকিব বিচৰা নাই বুলি উল্লেখ কৰিছে আৰু উল্লেখ কৰিছে যে অসমৰ ৰাইজে বিচাৰিছে মিত্ৰতা অসমৰ ৰাইজেহে মিত্ৰতা বিচাৰিছে অখিল গগৈ আৰু গৌৰৱ গগৈ এনেদৰে এতিয়া মন্তব্য কৰিছে অখিল গগৈয়ে মিত্ৰতাক লৈ গৌৰৱ গগৈক তীব্ৰ বাক্যবান নিক্ষেপ কৰিছে অখিল গগৈয়ে ৰাইজৰ দলে অকলে নিৰ্বাচন খেলিলে যিমান আসনত জয়ী হ'ব কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিলে কম আসন লাভ কৰিব বুলি উল্লেখ কৰিছে অখিল গগৈয়ে গৌৰৱ গগৈয়ে যিমান দিনলৈ
এলায়েন্সৰ কথা নাপাতিব কিমান দিনলৈকে অসমীয়া মানুহৰ উৎকণ্ঠা বৃদ্ধি হৈ থাকিব। অকল গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতিবলৈ আমি একেলগে থাকিব বিচৰা নাই, এনেদৰে এতিয়া উল্লেখ কৰিছে অখিল গগৈ। আমাৰ হাতত মন্তব্য আছে, আমি মন্তব্য শুনাব বিচাৰিছো। অখিল গগৈৰ মন্তব্য শুনাবলৈ আমি অনুৰোধ জনাইছো PCR টিমক। মৰি আছে। গৌৰৱ গগৈ যদি এনেকে টানি 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 লৈ যায় আৰু বিৰোধী দলবিলাকৰ লগত যদি কোনোদিন আলোচনাও নকৰে, এটা ফোনো নকৰে, অকল ডিপ্লমেটিক কথা কৈ থাকি অকল দলৰ স্বাৰ্থ পূৰণ কৰাৰ কথা কয়। গৌৰৱ গগৈ দলৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে, ভাল কথা, কিন্তু দলৰ স্বাৰ্থৰ লগতে দেশৰ স্বাৰ্থ আৰু জনগণৰ স্বাৰ্থও পূৰণ কৰিব লাগিব। অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণেতো আমি এই কাম কৰিব খোজা নাই। আমি একলগ হ'ব খুজিছো, গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হওক, কিন্তু লগত আমি একলগ কৰিব খুজিছো যে আমি অসমৰ এই টাইৰেণ্টজনৰ হাতৰ পৰা, এই স্বেচ্ছাচাৰী শাসকজনৰ পৰা ৰক্ষা কৰোঁ, আমাৰ দেশখন বিক্ৰী হোৱাৰ পৰা ৰক্ষা কৰোঁ, আমাৰ ব্যৱসায় বাণিজ্যক ৰক্ষা কৰোঁ, মূল্য বৃদ্ধিৰ পৰা ৰক্ষা কৰোঁ, হিন্দু মুছলমানৰ যুঁজখনৰ পৰা অসমক ৰক্ষা কৰোঁ, তাৰ কাৰণে কৰিব খুজিছো। এতিয়া কংগ্ৰেছৰ কাৰণে অকল খালি দলীয় স্বাৰ্থৰ কথা কৈ আছে তেওঁলোকে, যে আমি দলৰ সংগঠন বৃদ্ধি কৰোঁ। দলৰ সংগঠন বৃদ্ধি কৰক, কিন্তু মই এটা কথা কৈ দিওঁ দেই, অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে প্ৰত্যেক মুহূৰ্ততে যে বিৰোধী দলবিলাক একলগ হওক, একলগ হওক, একলগ হওক। যদি এই প্ৰাৰ্থনা নুশুনে বহুত মানুহ হাৰ্ট ফেইল কৰি মৰিব অসমত। যদি আকৌ বিজেপি চৰকাৰ ৰাখে কোনো গণতান্ত্ৰিক মানুহ ইয়াত জীয়াই থকাটো সম্ভৱ নহব। সেইকাৰণে গৌৰৱ গগৈয়ে অকল দলীয় স্বাৰ্থৰ কথা নাভাবি গোটেই জনগণৰ স্বাৰ্থ, গোটেই ৰাজ্যখনৰ স্বাৰ্থ, গোটেই দেশখনৰ স্বাৰ্থ কথা ভাবিবৰ কাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছো। অকল ডিপ্লমেটিক কথাৰে কেতিয়াও দেশৰ জনগণৰ স্বাৰ্থ পূৰণ নহয়, অকল গহীন গহীন কথাৰে কেৱল জনগণৰ স্বাৰ্থ পূৰণ নহয়। আমি সঁচা কথালৈ আহিব লাগিব, প্ৰেক্টিকেল ফিল্ডলৈ আহিব লাগিব, সঁচা আন্তৰিকতাৰে বুজাবুজি কৰিব লাগিব, সঁচা আন্তৰিকতাৰে এৰাধৰাৰে আমি আগবাঢ়ি যাব লাগিব, আৰু এনেকৈ আগবাঢ়ি গৈ আমি আমাৰ জাতিটোক বচাব লাগিব। সেইকাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াক, বাকী এনে আমি ইজনে সিজনে হিন্দীত যিটো কয় আৰু কি বুলি কয়, বকবাজ কৰি নাথাকে, মানে বকবাজ কৰি নাথাকে, এনে ইটো সিটো কথা আল্টু ফাল্টু কথা পাতি নাথাকি আমি সকলোৱে একলগ হ'বৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছো। মই আপোনালোকক একদম মই সকলো সাংবাদিক আৰু সংবাদ মাধ্যমক কৰজোৰে আহ্বান জনাইছো, আপোনালোকে গৌৰৱ গগৈক এটা কথা কৈ দিয়ক যে গৌৰৱ গগৈ যিমান দিনলৈকে এই এলায়েন্সৰ কথা নাপাতিব, সিমান দিনলৈকে অসমীয়া মানুহৰ মানে উৎকণ্ঠা বৃদ্ধি হৈ গৈ থাকিব। অসমীয়া মানুহ এনে বাকীবিলাক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ শাসন দেখি হাৰ্ট ফেইল হৈ হৈ মৰি আছে। গৌৰৱ গগৈ যদি এনেকে টানি 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 লৈ যায় আৰু বিৰোধী দলবিলাকৰ লগত যদি কোনোদিন আলোচনাও নকৰে, এটা ফোনো নকৰে, অকল ডিপ্লমেটিক কথা কৈ থাকি অকল দলৰ স্বাৰ্থ পূৰণ কৰাৰ কথা কয়। গৌৰৱ গগৈ দলৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে, ভাল কথা, কিন্তু দলৰ স্বাৰ্থৰ লগতে দেশৰ স্বাৰ্থ আৰু জনগণৰ স্বাৰ্থও পূৰণ কৰিব লাগিব। অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণেতো আমি এই কাম কৰিব খোজা নাই। আমি একলগ হ'ব খুজিছো, গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হওক, কিন্তু লগত আমি একলগ কৰিব খুজিছো যে আমি অসমৰ এই টাইৰেণ্টজনৰ হাতৰ পৰা, এই স্বেচ্ছাচাৰী শাসকজনৰ পৰা ৰক্ষা কৰোঁ, আমাৰ দেশখন বিক্ৰী হোৱাৰ পৰা ৰক্ষা কৰোঁ, আমাৰ ব্যৱসায় বাণিজ্যক ৰক্ষা কৰোঁ, মূল্য বৃদ্ধিৰ পৰা ৰক্ষা কৰোঁ, হিন্দু মুছলমানৰ যুঁজখনৰ পৰা অসমক ৰক্ষা কৰোঁ, তাৰ কাৰণে কৰিব খুজিছো। এতিয়া কংগ্ৰেছৰ কাৰণে অকল খালি দলীয় স্বাৰ্থৰ কথা কৈ আছে তেওঁলোকে, যে আমি দলৰ সংগঠন বৃদ্ধি কৰোঁ। দলৰ সংগঠন বৃদ্ধি কৰক, কিন্তু মই এটা কথা কৈ দিওঁ দেই, অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে প্ৰত্যেক মুহূৰ্ততে যে বিৰোধী দলবিলাক একলগ হওক, একলগ হওক, একলগ হওক। যদি এই প্ৰাৰ্থনা নুশুনে বহুত মানুহ হাৰ্ট ফেইল কৰি মৰিব অসমত। যদি আকৌ বিজেপি চৰকাৰ ৰাখে কোনো গণতান্ত্ৰিক মানুহ ইয়াত জীয়াই থকাটো সম্ভৱ নহব। সেইকাৰণে গৌৰৱ গগৈয়ে অকল দলীয় স্বাৰ্থৰ কথা নাভাবি গোটেই জনগণৰ স্বাৰ্থ, গোটেই ৰাজ্যখনৰ স্বাৰ্থ, গোটেই দেশখনৰ স্বাৰ্থ কথা ভাবিবৰ কাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছো। অকল ডিপ্লমেটিক কথাৰে কেতিয়াও দেশৰ জনগণৰ স্বাৰ্থ পূৰণ নহয়, অকল গহীন গহীন কথাৰে কেৱল জনগণৰ স্বাৰ্থ পূৰণ নহয়। আমি সঁচা কথালৈ আহিব লাগিব, প্ৰেক্টিকেল ফিল্ডলৈ আহিব লাগিব, সঁচা আন্তৰিকতাৰে বুজাবুজি কৰিব লাগিব, সঁচা আন্তৰিকতাৰে এৰাধৰাৰে আমি আগবাঢ়ি যাব লাগিব, আৰু এনেকৈ আগবাঢ়ি গৈ আমি আমাৰ জাতিটোক বচাব লাগিব। সেইকাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াক, বাকী এনে আমি ইজনে সিজনে
হিন্দীত যিটো কয় আৰু কি বুলি কয় বকবাজ কৰি নাথাকে মানে বকবাজ কৰি নাথাকে এনে ইটো সিটো কথা আলটু ফাল্টু কথা পাতি নাথাকি আমি সকলোৱে একলগ হ'বৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছো মই আপোনালোকক একদম মই সকলো সাংবাদিক আৰু সংবাদ মাধ্যমক কৰজোৰে আহ্বান জনাইছো আপোনালোকে গৌৰৱ গগৈক এটা কথা কৈ দিয়ক যে গৌৰৱ গগৈ যিমান দিনলৈকে এই এলায়েন্সৰ কথা নাপাতিব সিমান দিনলৈকে অসমীয়া মানুহৰ মানে উৎকণ্ঠা বৃদ্ধি হৈ গৈ থাকে অসমীয়া মানুহ এনে বাকীবিলাক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ শাসন দেখি হাৰ্ট ফেইল হৈ মৰি আছে গৌৰৱ গগৈ যদি এনেকে টানি 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 লৈ যায় আৰু বিৰোধী দলবিলাকৰ লগত যদি কোনোদিন আলোচনাও নকৰে এটা ফোনো নকৰে অকল ডিপ্লমেটিক কথা কৈ থাকি অকল দলৰ স্বাৰ্থ পূৰণ কৰাৰ কথা কয় গৌৰৱ গগৈ দলৰ স্বাৰ্থ পূৰণ কৰিব খুজিছে ভাল কথা কিন্তু দলৰ স্বাৰ্থৰ লগতে দেশৰ স্বাৰ্থ আৰু জনগণৰ স্বাৰ্থ পূৰণ কৰিব লাগিব অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণেতো আমি এই কাম কৰিব খোজা নাই আমি একলগ হ'ব খুজিছো গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হওক কিন্তু লগত আমি একলগ কৰিব খুজিছো যে আমি অসমৰ এই টাইৰেণ্টজনৰ হাতৰ পৰা এই স্বেচ্ছাচাৰী শাসকজনৰ পৰা ৰক্ষা কৰো আমাৰ দেশখন বিক্ৰী হোৱাৰ পৰা ৰক্ষা কৰো আমাৰ ব্যৱসায় বাণিজ্যক ৰক্ষা কৰো মূল্য বৃদ্ধিৰ পৰা ৰক্ষা কৰো হিন্দু মুছলমানৰ যুঁজখনৰ পৰা অসমক ৰক্ষা কৰো তাৰ কাৰণে কৰিব খুজিছো এতিয়া কংগ্ৰেছৰ কাৰণে অকল খালি দলীয় স্বাৰ্থৰ কথা কৈ আছে তেওঁলোকে যে আমি দলৰ সংগঠন বৃদ্ধি কৰো দলৰ সংগঠন বৃদ্ধি কৰক কিন্তু মই এটা কথা কৈ দিওঁ দেই অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে প্ৰত্যেক মুহূৰ্ততে যে বিৰোধী দলবিলাক একলগ হওক একলগ হওক একলগ হওক